নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্টৰী অথবা জেনেৰেল নলেজৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা সাধাৰণতে ৰিলিজিয়নৰ লগত সম্পৰ্কিত। গুৱাহাটী ইউনিভাৰ্চিটি বি এড এণ্ট্ৰেঞ্চত প্ৰায় দুই এটা এনেকুৱা কুৱেশ্যন সুধিয়ে থাকে যিকেইটা আমাৰ ধৰ্মৰ লগত সম্পৰ্কিত। তো সেইকাৰণে আমি এই টপিকটোৰ বিষয়ে অলপ জ্ঞান লোৱাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক কৰিব আৰু যদি চেনেলটোলৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ সুবিধাৰ্থে মই এনেকুৱা ভিডিঅ' প্ৰায় লৈ আহোঁ। তো বন্ধু বান্ধৱীসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এপিছ'ডৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ডিড লৰ্ড কৃষ্ণ প্লে। আপোনালোকে নিশ্চয় গমে পায় আমাৰ যি শ্ৰীকৃষ্ণ আছিলে তেখেতে এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট অৰ্থাৎ বাদ্য বজাইছিলে। তো ইয়াত সেইটোৱে সোধাইছে যে সেই বাদ্যটোৰ নাম কি আছিলে। ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দি হৈছে চিটাৰ, অপশ্যন বি দি হৈছে ফ্লুট, অপশ্যন চি দি হৈছে হাৰমনিয়াম আৰু অপশ্যন ডি দি হৈছে নন অফ দিছ, অৰ্থাৎ এইবোৰৰ এটাও নহয়। তো এইটো প্ৰশ্নৰ উত্তৰ সকলোৱে জানে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্লুট, অৰ্থাৎ আমাৰ শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে। এইটো সকলোৱে জানে যে বাঁহীৰ যি মধুৰ সুৰ যাৰ দ্বাৰা শ্ৰীকৃষ্ণই সকলোকে মোহিত কৰি পেলাইছিলে সেই অতীততে। তো বলক আমি এতিয়া ইয়াৰে দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ো। দ্বিতীয় প্ৰশ্নটোত সোধা হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ৰিলিজিয়নছ ইজ নট থিঅ'চেণ্ট্ৰিক, অৰ্থাৎ তলত দিয়া ধৰ্মবোৰৰ ভিতৰত কোনটো ধৰ্ম থিয়ৰিচেণ্ট্ৰিক নহয়, অৰ্থাৎ তত্ত্বকেন্দ্ৰিক নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াত আপোনালোক দিয়া হৈছে চাৰিটা অপশ্যন। অপশ্যন এ দি হৈছে ইছলাম, অপশ্যন বি দি হৈছে বুদ্ধিজিম, অপশ্যন চি দি হৈছে হিন্দুইজিম আৰু অপশ্যন ডি দি হৈছে খ্ৰীষ্টিয়ানিটি। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুদ্ধিজিম। আমাৰ বৌদ্ধ ধৰ্মটো কোনো তত্ত্বকেন্দ্ৰিক বা থিয়ৰিচেণ্ট্ৰিক নহয়। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰ তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়ো। তৃতীয় প্ৰশ্নটোত সোধা হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখজিম, অৰ্থাৎ শিখ ধৰ্মৰ প্ৰবক্তা কোন আছিলে। ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দি আছে। অপশ্যন এ দি আছে গুৰু নানক, অপশ্যন বি দি আছে গৌতম বুদ্ধ, অপশ্যন চি দি আছে লৰ্ড মহাবীৰ আৰু অপশ্যন ডি দি আছে যীশু খ্ৰীষ্ট। তো ইয়াৰে আপোনালোকক শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হয়তো সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰু নানক। শিখ ধৰ্মৰ প্ৰবক্তা আছিল গুৰু নানক। তো বলক আমি এতিয়া ইয়াৰ চতুৰ্থ প্ৰশ্নটোলৈ আগবাঢ়ো। তো চতুৰ্থ প্ৰশ্নটোত সোধা হৈছে হু ইজ কল্ড দ্য নীলকণ্ঠ ইন হিন্দু মেথলজি। ইয়াত সোধা হৈছে পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি কাক নীলকণ্ঠ বুলি জনা যায়। তো এইটো প্ৰশ্নৰ উত্তৰ হয়তো সকলোৱে জানে। তো বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দি হৈছে ইন্দ্ৰ, অপশ্যন বি দি হৈছে কৃষ্ণ, অপশ্যন বি চি দি হৈছে শিৱ আৰু অপশ্যন ডি দি হৈছে ব্ৰহ্ম। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো আশা কৰোঁ আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱ, অৰ্থাৎ শিৱক আমি নীলকণ্ঠ বুলি জানো কাৰণ তেখেতে যি হলাহল বিষ পান কৰিছিল আৰু তাৰে পিছৰে পৰা তেখেতৰ নাম নীলকণ্ঠ হৈছিলে। তো ইয়াত বহুত ডাঙৰ এটা কাহিনী আছে। তো আমি শিৱকে নীলকণ্ঠ বুলি জানো। তো বলক এতিয়া আমি ইয়াৰে 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। পঞ্চম প্ৰশ্নটোত সোধা হৈছে ফৰ হাউ মেনি ডেজ ৱাজ দ্য কুৰুক্ষেত্ৰ ৱাৰ ফট, অৰ্থাৎ কিমান দিন এই কুৰুক্ষেত্ৰ যুদ্ধ বা মহাযুদ্ধ চলিছিলে। তো ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দি হৈছে 21 ডেজ, অপশ্যন বি দি হৈছে 12 ডেজ, অপশ্যন চি দি হৈছে 25 ডেজ আৰু অপশ্যন ডি দি হৈছে 18 ডেজ। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো এই যুদ্ধখন মহাভাৰতৰ লগত সম্পৰ্কিত। তো আপোনালোকে নিশ্চয় গমেই পায় এই যুদ্ধখন কিমান দিন চলিছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 18 ডেজ। কুৰুক্ষেত্ৰৰ যি যুদ্ধ সেয়া 18 দিন চলিছিলে। তো বলক এতিয়া আমি ইয়াৰ 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 6 নম্বৰ প্ৰশ্নটো সোধা হৈছে হাউ মেনি উপনিষদ আৰ দিয়াৰ, অৰ্থাৎ কিমানটা উপনিষদ বৰ্তমান আছে বা পোৱা গৈছে। তো ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দি হৈছে 21, অপশ্যন বি দি হৈছে 12, অপশ্যন চি দি হৈছে 25 আৰু অপশ্যন ডি দি হৈছে 9। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 12। বৰ্তমান 12টা উপনিষদ পোৱা গৈছে বা 12টা উপনিষদ আছে। তো বলক আমি এতিয়া ইয়াৰে 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 7 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হু ৱাজ দ্য ফাদাৰ অফ প্ৰহ্লাদ ইন হিন্দু মেথলজি। হিন্দু মেথলজি অৰ্থাৎ পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি প্ৰহ্লাদৰ পিতৃৰ নাম কি। তো ইয়াত এইটোৱে সোধা হৈছে। তো ইয়াত আপোনালোকৰ চাৰিটা অপশ্যন দি আছে। অপশ্যন এ দি হৈছে ৰাৱণ, অপশ্যন বি দি হৈছে হিৰণ্যকাশ্যপু, অপশ্যন চি দি হৈছে ভীম আৰু অপশ্যন ডি দি হৈছে বলৰাম। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হিৰণ্যকাশ্যপু। প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকাশ্যপু আছিলে। তো বলক আমি এতিয়া ইয়াৰে 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 8 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ইন হুইচ লেংগুৱেজ ডিড বুদ্ধ ফ্ৰেজ, অৰ্থাৎ গৌতম বুদ্ধে কোনটো ভাষাত
তেখেতৰ ধৰ্ম প্ৰচাৰ কৰিছিল বা ধৰ্মৰ বিষয়ে আলোচনা কৰিছিলে। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দি আছে। অপশ্যন এ দি আছে সংস্কৃত, অপশ্যন বি দি আছে হিন্দী, অপশ্যন চি দি আছে দেৱাংগিৰি আৰু অপশ্যন ডি দি আছে মগাধী। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মগাধী। তো এই ভাষাতেই গৌতম বুদ্ধই তেখেতৰ যি ধৰ্ম তাৰ প্ৰচাৰ আৰম্ভ কৰিছিলে। তো বলক আমি এতিয়া ইয়াৰে 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 9 নম্বৰ প্ৰশ্নটো সোধা হৈছে হু ৱাজ দ্য মাদাৰ অফ ৰাণা, অৰ্থাৎ ৰাণাৰ মাতৃ কোন আছিলে। ইয়াত আপোনালোকৰ 4টা অপশ্যন দি আছে। অপশ্যন এ দি আছে কৌশল্য, অপশ্যন বি দি আছে সুমিত্ৰা, অপশ্যন চি দি আছে ত্ৰিবেণী আৰু অপশ্যন ডি দি আছে দ্ৰৌপদী। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৌশল্য। কৌশল্য আছিল ৰাণাৰ মাতৃ। তো বলক এতিয়া আমি ইয়াৰে 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 10 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হোৱাট আৰ দ্য 9 নাইটছ বিফোৰ দশৰা কল্ড, অৰ্থাৎ দশৰাৰ আগৰ 9টা ৰাতি কি বুলি জনা যায়। তো ইয়াত আপোনালোকক 4টা অপশ্যন দি আছে। অপশ্যন এ দি আছে নৱমী, অপশ্যন বি দি আছে নৱৰাত্ৰি, অপশ্যন চি দি আছে অষ্টমী আৰু অপশ্যন ডি দি আছে নন অফ দিছ, অৰ্থাৎ এইবোৰৰ এটা নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো বেছিভাগ ছাত্ৰ ছাত্ৰী কি কৰিব, ইয়াৰে শুদ্ধ উত্তৰটো নৱমী বুলি দিব, কিন্তু এইটো শুদ্ধ নহয়, কাৰণ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৱৰাত্ৰি। দশৰাৰ আগৰ 9টা ৰাতিক নৱৰাত্ৰি বুলি জনা যায়। তো বন্ধু বান্ধৱীসকল বলক এতিয়া আমি ইয়াৰে 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 11 নম্বৰ প্ৰশ্নটো সোধা হৈছে হুইচ ইজ দ্য বাৰ্থ প্লেচ অফ যীশুখ্ৰীষ্ট, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মস্থান ক'ত আছিলে। ইয়াত আপোনালোকৰ 4টা অপশ্যন দি আছে। অপশ্যন এ দি আছে ৰোম, অপশ্যন বি দি আছে ইটালী, অপশ্যন চি দি আছে বেথলেম আৰু অপশ্যন ডি দি আছে পেৰিছ। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেথলেম। যীশুখ্ৰীষ্টৰ জন্ম বেথলেমত হৈছিলে। তো বলক এতিয়া আমি ইয়াৰে 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 12 নম্বৰ প্ৰশ্নটো সোধা হৈছে হোৱাট ইজ দ্য নেম অফ শ্ৰীকৃষ্ণ চক্ৰ, অৰ্থাৎ আপোনালোকে নিশ্চয় গমে পায় শ্ৰীকৃষ্ণ অৰ্থাৎ নাৰায়ণৰ হাতত যি চক্ৰ আছে এই চক্ৰটোৰ নাম কি। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দি আছে। অপশ্যন এ দি আছে অশোক চক্ৰ, অপশ্যন বি দিয়া হৈছে পৰমবীৰ চক্ৰ, অপশ্যন চি দি আছে সুদৰ্শন চক্ৰ আৰু অপশ্যন ডি দিয়া হৈছে ব্ৰহ্মাস্ত্ৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো আশা কৰোঁ এইটো প্ৰশ্নৰ উত্তৰ সকলোৱে জানে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুদৰ্শন চক্ৰ। শ্ৰীকৃষ্ণৰ হাতত যি চক্ৰখন আছে সেই চক্ৰখনৰ নাম সুদৰ্শন চক্ৰ। তো বলক এতিয়া আমি ইয়াৰে 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 13 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হুইচ ইজ দ্য মষ্ট চেক্ৰেট পাইলগ্ৰিম চেণ্টাৰ অফ মুছলিম, অৰ্থাৎ মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ তীৰ্থস্থান কোনটো বুলি জনা যায়। তো ইয়াত আপোনালোকক 4টা অপশ্যন দি আছে। অপশ্যন এ দি আছে পেলেষ্টাইন, অপশ্যন বি দি আছে মেক্কা, অপশ্যন ডি দি আছে ইজৰাইল আৰু অপশ্যন ডি দি আছে মস্কো। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো আশা কৰোঁ এইটো প্ৰশ্নৰ উত্তৰ সকলোৱে জানে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেক্কা বা মক্কা, যাক আমি জানো। তো বলক এতিয়া আমি ইয়াৰে 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 14 নম্বৰ প্ৰশ্নত সোধা হৈছে হু কিল্ড বালি হুৱাইল হি ৱাজ ফাইটিং উইথ সুগ্ৰীভ। ইয়াত কোৱা হৈছে যে কোনে বালিক হত্যা কৰিছিলে যেতিয়া বালি সুগ্ৰীৱৰ লগত যুদ্ধ কৰি আছিলে। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দি আছে। অপশ্যন এ দি আছে লক্ষ্মণ, অপশ্যন বি দি আছে হনুমান, অপশ্যন চি দি আছে ৰাম আৰু অপশ্যন ডি দি আছে শ্ৰীকৃষ্ণ। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম। ৰামে বালিক যেতিয়া তেখেতে সুগ্ৰীৱৰ লগত যুদ্ধ কৰি আছিলে সেই সময়ছোৱাত হত্যা কৰিছিলে বা মাৰিছিলে। তো বলক এতিয়া আমি ইয়াৰ 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 15 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ইন হুইচ লেংগুৱেজ ইজ দ্য হোলি বুক অফ দ্য মুছলিম কোৰাণ ৰাইটেন, অৰ্থাৎ ইয়াত সোধা হৈছে মুছলমানসকলৰ যি পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ সেইটো কোনটো ভাষাত লিখা আছে। তো ইয়াত আপোনালোক 4টা অপশ্যন দি আছে। অপশ্যন এ দিয়া হৈছে হিন্দী, অপশ্যন বি দিয়া হৈছে এৰাবিক, অপশ্যন চি দিয়া হৈছে উৰ্দু আৰু অপশ্যন ডি দিয়া হৈছে পাৰ্চী। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো এইটো প্ৰশ্নৰ উত্তৰ হয়তো সকলোৱে জানে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এৰাবিক। মুছলমানসকলৰ যি ধৰ্মগ্ৰন্থ সেইটো এৰাবিক ভাষাত লিখা আছে। তো বন্ধু বান্ধৱীসকল বলক এতিয়া আমি ইয়াৰে 16 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 16 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হুৱেৰ ডিড দ্য বেটল বিটুইন ৰাম এণ্ড ৰাৱণ টেক প্লেচ, অৰ্থাৎ আপোনালোকে নিশ্চয় গমে পায় ৰাম আৰু ৰাৱণৰ মাজত যি মহাযুদ্ধ হৈছিলে সেই যুদ্ধৰ বিষয়ে। তো ইয়াত সেইটোৱে সুধিছে যে ৰাম আৰু ৰাৱণৰ মাজত যি যুদ্ধ হৈছিলে সেই যুদ্ধটো কোনটো ঠাইত অনুষ্ঠিত হৈছিলে বা সংঘটিত হৈছিলে। ইয়াত আপোনালোকক 4টা অপশ্যন দি আছে। অপশ্যন এ দিয়া হৈছে অযোধ্যা, অপশ্যন বি দিয়া হৈছে পাটলিপুত্ৰ, অপশ্যন চি দিয়া হৈছে লংকা আৰু অপশ্যন ডি দিয়া হৈছে নন অফ দিছ, অৰ্থাৎ এইবোৰৰ এটাও নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো বন্ধু বান্ধৱীসকল এইটো প্ৰশ্নৰ উত্তৰ চাগে সকলোৱে জানে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটলিপুত্ৰ। তো বন্ধু বান্ধৱীসকল এইটো প্ৰশ্নৰ সঠিক উত্তৰ কোনটো হ'ব এইটো আপোনালোকে ভেৰিফাই কৰি ল'ব, কাৰণ এইটো প্ৰশ্নৰ উত্তৰত মই নিজে পাজলিং হৈ আছোঁ। কাৰণ যি যুদ্ধ হৈছিল সেয়া লংকাতে হৈছিলে।
তো এইটো প্ৰশ্ন আপোনালোকে ভালকৈ চাই ল'ব। তো বলক 70 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 70 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হুইচ ৰিলিজন ইজ দ্য মষ্ট এনচিয়েণ্ট ৰিলিজন ইন ইণ্ডিয়া। ইয়াত কৈছে ভাৰতৰ কোনটো ধৰ্মক আটাইতকৈ পুৰণি ধৰ্ম বুলি জনা যায়। তো ইয়াত আপোনালোকক 4টা অপশ্যন দিছে। অপশ্যন এ দি হৈছে ইছলাম, অপশ্যন বি দি হৈছে হিন্দুইজিম, অপশ্যন চি দি হৈছে খ্ৰীষ্টিয়ান আৰু অপশ্যন ডি দি হৈছে নন অফ দিছ, অৰ্থাৎ এইকেইটাৰ এটাও নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হিন্দুইজিম। ভাৰতৰ যি হিন্দু ধৰ্ম সেইটোক আটাইতকৈ প্ৰাচীন ধৰ্ম বুলি জনা যায়। তো বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ আলোচ্য বিষয়। এই প্ৰশ্নকেইটা কেৱল আপুনি কোনো পৰীক্ষাৰ কাৰণে নহয়, আপুনি নিজৰ জ্ঞানৰ কাৰণেও জানি থোৱাটো অতিকৈ আৱশ্যক। তো আশা কৰোঁ আপোনালোকক এনে প্ৰশ্নবোৰে জিঅ' BEd এণ্ট্ৰেঞ্চ দিওঁতে সহায়ক হ'ব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ সুবিধাৰ্থে মই এনেকুৱা ভিডিঅ' প্ৰায়ে লৈয়ে আহোঁ। তো লগ হ'ম পৰৱৰ্তী পাৰ্টত। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।